নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, পুনৰ কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ মুকলি হৈছে, য'ত মেট্ৰিক পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে আবেদনৰ কোনো মাচুল পে' কৰিব নালাগে। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব, ক'ৰ পৰা এই পদসমূহ মুকলি হৈছে আৰু কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সকলোখিনি তথ্য জনাই দি আছোঁ। কিন্তু তাৰ আগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব। চ' বন্ধু বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। চ' বন্ধু বান্ধৱীসকল, প্ৰথম ভেকেঞ্চিটো ওলাইছে অসম চৰকাৰৰ অন্তৰ্গত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি শোণিতপুৰ জিলা তেজপুৰৰ পৰা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ। যদি আপোনালোকৰ অৰ্হতা মিলে লগতে ইণ্টাৰেষ্টেড হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 20 মে 2024 আৰু আবেদন আৰম্ভ হৈছিল 4 মে 2024 পৰা। প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট। এই পদটো কণ্ট্ৰেকচুৱেল বেচিছৰ হ'ব। ইয়াত পদৰ সংখ্যা হৈছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট পাছ হ'ব লাগিব। কম্পিউটাৰ এপ্লিকেশ্যনৰ বেছিক নলেজখিনি থাকিব লাগিব। লগতে MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, DTP আৰু ইণ্টাৰনেটৰ নলেজখিনি থাকিব লাগিব। টাইপিঙত ভাল স্পীড থাকিব লাগিব। ডিক্টেশ্যন দিয়া কেপেবিলিটি থাকিব লাগিব। ফাইল মেইনটেনেন্স আৰু প্ৰচেছিঙৰ নলেজখিনি থাকিব লাগিব। দৰমহা 18,000 টকা পাৰ মান্থ লাভ কৰিব। এই পদকেইটা ইনিচিয়েলি 2 বছৰৰ কাৰণে মুকলি কৰা হৈছে। বয়সৰ সময়সীমাৰ ভিতৰত মিনিমাম বয়স 18 বছৰ আৰু মেক্সিমাম বয়স 40 বছৰ হ'ব লাগিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও লাভ কৰিব এজ পাৰ গভ ৰুল মতে। তাৰ পিছৰ পদটো আছে পিয়ন। এই পদকেইটা কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। ইয়াত পদ আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব। যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰী বা তাৰ ওপৰত পাছ কৰিব, তেওঁলোকে এই পদৰ বাবে ইলিজিবল নহ'ব। দৰমহা 12,500 টকা পাৰ মান্থ লাভ কৰিব। এই পদকেইটা 2 বছৰৰ বাবে ইনিচিয়েলি মুকলি কৰি দিয়া হৈছে। বয়সৰ সময়সীমাৰ ভিতৰত মিনিমাম বয়স 18 বছৰ, মেক্সিমাম বয়স 40 বছৰ হ'ব লাগিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও লাভ কৰিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলৰ মতে। বন্ধু বান্ধৱীসকল, এই পদকেইটা অকল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ বাবে উল্লেখ্য নাই, যিহেতু অসমৰ সকলো কেণ্ডিডেটে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এই পদকেইটা আপোনালোকে সম্পূৰ্ণ অফলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। আবেদন আপোনালোকে 20/5/2024 আগত তলৰ এই এড্ৰেছটোত পঠাব লাগিব। দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি শোণিতপুৰ তেজপুৰ। আবেদনৰ লগত আপোনালোকে গাঁঠি দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ প্ৰচেছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, কম্পিউটাৰৰ ডিপ্ল'মা বা চাৰ্টিফিকেট, লগতে 3 কপি ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ। লগতে আপোনালোকে এপ্লিকেশ্যনত নিজৰ মোবাইল নম্বৰটো মেনশ্যন কৰিবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ অৰ্হতা মিলিছে লগতে ইণ্টাৰেষ্টেড হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদকেইটাৰ ভেকেঞ্চিৰ ডিটেইলছৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদকেইটাৰ সবিশেষখিনি ভালদৰে চাব পাৰিব। লগতে আবেদন কেনেদৰে কৰে সেইখিনি দিয়া আছে, সেইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। লগতে ইম্পৰ্টেণ্ট লিংকছৰ তলত এপ্লিকেশ্যন ফৰ্মৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। লগতে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া আছে। আবেদন কৰাৰ আগে আগে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো এবাৰ ভালদৰে চাই ল'ব। চ' দ্বিতীয়টো ভেকেঞ্চি ওলাইছে অসম চৰকাৰৰ অন্তৰ্গত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি চিৰাঙৰ ফালৰ পৰা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ। ইয়াত পদ আছে অফিচ এছিষ্টেণ্টত এটা, পিয়নত আছে এটা। আবেদনৰ অন্তিম তাৰিখ হৈছে 12 মে 2024। মই আগৰ ভিডিঅ'টোত এই পদকেইটাৰ সবিশেষখিনি জনাইছিলোঁ, গতিকে যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'টোৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। লগতে এই পদকেইটাৰ ভেকেঞ্চি ডিটেইলছৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদকেইটাৰ সবিশেষখিনি চাই ল'ব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' লগ পাম অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।